নাক কাটিলে জাতীয়তাবাদী নেতাই পত্নী থকাৰ পিছতো অবৈধ প্ৰেমিকাৰে সহবাস পুৱাই পত্নীয়ে হাতেলুতে ধৰিলে দুয়োকে পাৰিবাৰিক কণ্টল পালেগৈ আৰক্ষী থানা শনিবাৰে পুৱাই হোৱা লাগিল হাতীগাঁৱৰ এটা এপাৰ্টমেণ্টত ৰণচন্দী মূৰ্তি লৈ আহিল এগৰাকী মহিলা লগত আৰক্ষী আৰু সাংবাদিকৰ দল হাতীগাঁৱৰ ডিচিকা এপাৰ্টমেণ্টৰ দৃশ্য এয়া কেমেৰাৰ সন্মুখত আপোনাৰ চিনাকি এজেপিৰ নেতা জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰৰ দায়িত্বত থকা জিয়াউৰ ৰহমানৰ মুখখন নিশ্চয় আপুনি কেমেৰাৰ সন্মুখত বহুবাৰ দেখিছে পিছে এইবাৰ চাওক মহোদয়ৰ আন এটা ৰূপ কেমেৰাৰ সন্মুখত এইগৰাকী মহিলাই অৰ্থাৎ জিয়াউৰ ৰহমানৰ পত্নীয়ে উত্থাপন কৰিলে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ নিজৰ নামৰ ৰেজিষ্ট্ৰেচন নাই কৰা কোৰ্টত কেছ আছে কোন কি কেছ আছে তো শুনিলে মই শুনাই দিলো পইচা নাই আপোনাৰ ঠিক আছে আপোনাৰ ওয়াইফ আছে এগৰাকী কোন মই কোন এগৰাকী মোৰ এক্স ওয়াইফ কেতিয়া তালাক হি ওয়াজ কেতিয়া কোন কেছ নাম্বাৰ পত্নীক এৰি আন মহিলাৰে সহবাস কৰাৰ অভিযোগ নেতাগৰাকীৰ বিৰুদ্ধে পত্নীক দিয়া নাই কোনো খৰচ আদালতত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত মাত্ৰ ৮,০০০ টকাহে পাইছে পত্নীৰ পৰিয়ালে পূৰ্বে পত্নী আৰু মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ জিয়াউৰ ৰহমানৰ বিৰুদ্ধে অভিযোগৰ মাজতেই জিয়াউৰ ৰহমানক অন কেমেৰা প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল পত্নী ঘটনা বিষম দেখি হাতীগাঁও থানাই আটক কৰি লৈ যায় জিয়াউৰ ৰহমানক হাতীগাঁও থানাৰ পৰা ওলাই এজেপিৰ নেতা জিয়াউৰ ৰহমানে দিলে এইদৰে স্পষ্টীকৰণ মই 2007 চনত ফাৰনাজ নৌৰিন জামান শিৱসাগৰত ঘৰ তেখেতৰ দেউতাকৰ ঘৰ তেখেতক বিয়া পাতিছিলোঁ বিয়া পতাৰ পিছত তেখেতে 2015 চনত নে 14 চনত মই পাহৰি গ'লোঁ তেখেতে চাকৰি পালে চৰকাৰী চাকৰি পোৱাৰ পিছত তেখেতৰ অবৈধ সম্পৰ্ক অন্য মানুহৰ লগত স্থাপিত হ'ল মই যেতিয়া কথাটো গম পালোঁ আৰু মোৰ লগত গোটেই এভিডেন্সবিলাক আছে মই যেতিয়া গম পালোঁ মই আপত্তি কৰিলোঁ মোৰ চকুৰ আগত মোৰ ঘৰত যেতিয়া তেওঁ আহি তেতিয়া দামী দামী গাড়ীত নামে মই যেতিয়া সুধোঁ এইজন কোন কাৰ লগত আহিলা লগে লগে মোৰ লগত কাজিয়া লাগি যায় এনেকুৱা হৈ থাকোঁতে ৩-৪ বছৰ আমাৰ লগত কাজিয়া হ'ল কাজিয়া হৈ থাকোঁতে এই পৰিৱেশৰ মাজতে কাজিয়া গৈ হুলস্থুল হৈ গ'ল পুলিচ পালেগৈ তাৰপিছত 2019 চনৰ ৩ মাৰ্চৰ দিনাখন মই ঘৰত নথকা অৱস্থাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি বিচনা পাতিৰ পৰা আৰম্ভ কৰি একেবাৰে গেছৰ ষ্টোভটোলৈকে গোটেইখিনি লৈ ঘৰ খালী কৰি পলাই গুচি গ'ল তাৰ লগত গ'ল মই একো নাজানো 6 মাহ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই তেওঁক বিচাৰি নাপাওঁ তেওঁ বহুত বিচাৰিলোঁ মই পুলিচৰ ওচৰলৈ আহিলোঁ পুলিচে মোক এটা কথা ক'লে যে আপোনাৰ ৱাইফ আপুনি এইটো সমাধান কৰি লওক সামাজিকভাৱে মই তেওঁলোকৰ মাকৰ ঘৰলৈ গ'লোঁ তেওঁলোকৰ পৰিয়ালৰ অন্যান্য মানুহৰ ঘৰলৈ গ'লোঁ ডাঙৰ মানুহ লগালোঁ সৰু মানুহো লগালোঁ ডাঙৰ মানুহ লগালোঁ বিভিন্ন মানুহ IAS অফিচাৰ লেভেলৰ মানুহেও তেওঁৰ লগত কথা পাতিলে যে বাদ দিয়া যি হ'ল সংসাৰখন কৰি লোৱা 2টা বাচ্চা আছে তেওঁ মোৰ লগত সংসাৰ নকৰে আৰু বিভিন্ন মানুহে মোক খবৰ দিয়ে আৰু মই মোৰ নিজ চকুৰেও দেখিছোঁ তেওঁ বিভিন্ন মানুহৰ লগত বিয়াৰ পিছত মানে মোৰ পৰা আঁতৰি যোৱাৰ পিছত যোৱা 3-4 বছৰে 5 বছৰে মই দেখিলোঁ তেওঁ বিভিন্ন মানুহৰ লগত ঘূৰি ফুৰে মই ইমান দিন 6 বছৰ প্ৰায় অকলে আছোঁ সংসাৰ কৰা নাই মোৰ ঘৰত মোৰ মা দেউতা অকলে থাকে মোৰ মা অসুস্থ দেউতা অসুস্থ 70+ বয়স এওঁলোকৰ চোৱা চিতা কৰা মানুহ নাই মই অকলে গুৱাহাটীত থাকোঁ মই মোৰ নিজৰ স্বাস্থ্য মোৰ হাৰ্টৰ বেমাৰী মই হৈ গ'লোঁ যোৱা 6 বছৰে কাৰণ মোৰ বাচ্চাক মোক লগ কৰিব নিদিয়ে মই তেওঁৰ পৰা আঁতৰি থাকোঁ আৰু মোৰ কথাটো হ'ল যে কোৰ্টত যিটো কেছ চলি আছে কেছ চলি থাকক কোৰ্টে যিটো সিদ্ধান্ত দিব সেইটো হ'ব বাই দিছ টাইম আৰু তেওঁ এখন যিখন FIR মোৰ এগেইনষ্টত দিছিলে সেই FIRখনত তেওঁ স্পষ্টকৈ এইটো কথা লিখিছে যে মোৰ পৰা জিয়াউৰ ৰহমানে তালাক বিচাৰিছিল আৰু মই সন্মতি দিছোঁ সেই FIRখনৰ কপি মই আপোনালোকক দেখুৱাই দিওঁ গতিকে তেওঁ নিজ মুখে এই কথাটো কৈ আছে যে তেওঁ এই বাক্যটো মই আপোনালোকক শুনাই দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে তেওঁ লিখিছে সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি অহা এইটো 2019 চনৰ কেছ 2019 চনৰ 27 ফেব্ৰুৱাৰী সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি অহা পাৰিবাৰিক সমস্যাসমূহত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটী মাননীয় সদৰ কাজী মহোদয়ৰ ওচৰত তালাকৰ আবেদন জনায় আৰু মই এই সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ তেওঁ তালাকত সন্মতি দিছে প্ৰক্ৰিয়া মতে সেই তালাক হৈছে গতিকে মই যেহেতু মোৰ 6 বছৰ অকলে থকাটো সম্ভৱ নহয় গতিকে যোৱা 22 তাৰিখে আজি হ'ল জুন 22 মে তাৰিখে মই সামাজিকভাৱে মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ এজনী ছোৱালী বিচাৰি উলিয়াই মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ কৰি দিছে মোক আৰু সেই পত্নীক লৈ মই গুৱাহাটীৰ মোৰ ঘৰত আছোঁ মই যোৱা প্ৰায় এমাহ ধৰি
আজি ৰাতিপুৱা মোৰ আগৰ ৱাইফে মিডিয়াক লগত আৰু কেইজনমান ডেকা ল'ৰাক লগত লৈ গৈ মোৰ ঘৰৰ ছ'চাইটিত মোৰ কেম্পাছৰ ভিতৰত সোমাই বিৰাট হুলস্থুল। মই দুৱাৰ খুলি ওলাই আহোঁতে আপোনালোকৰ বহুতে কেমেৰাত ৰেকৰ্ডিং কৰিছে, মোক মাৰপিট কৰিছে, নাকত মাৰিছে, বুকুত মাৰিছে, ইয়াত মাৰিছে, মাৰপিট কৰিছে আৰু কৰি পেলাই তেওঁ মোক বদনামী কৰিবৰ কাৰণে এটা চিন ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছে। অভিযোগ প্ৰতি অভিযোগৰ মাজতে এই সমস্ত ঘটনা থাকিলেও এই অনাকাংক্ষিত ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মেলে মিটিঙে সভাই সমিতিয়ে টিভিত বৰ্বৰ জাতীয়তাবাদৰ কথা কোৱা এইগৰাকী নেতাক এতিয়া কঠোৰ সমালোচনা কৰিছে একাংশই। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য কাষ্টডিয়ান প্লাছ।